students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami eta khub important topic discuss korim hetu hol nutrition of embryo. Ami dekhisu je embryo eta jete develop hoi thake embryo to grow hobole tak nutrient lagibo hoine aru ei nutrient khini ki belek prokare embryo to pae hi tar bishoye ami aji class to discuss korim. So ami সকলোৱে জানো যে embryo to nutrition kune দিয়ে endosperm hetu ami hiki aisu last 2-3 class or ami endosperm oporte discuss kori asu details on. So prothom kotha to hol nutrition of embryo kotha to patile ami first kotha to janibo lagibo je endosperm nutrition die. Yes, endosperm bishoye ami hikilo je endosperm kenekwa dhorone nutrient provide kore. Endosperm jodi kotha kau আমি শিকিছিলো যে এন্ডোস্পার্ম বহুতো বেলেগ টাইপৰ হ'ব পাৰে যদি আমি কথা কওঁ লিকুইড এন্ডোস্পাৰ্মৰ কথা লিকুইড এন্ডোস্পাৰ্ম কোড দেখো আমি লিকুইড এন্ডোস্পাৰ্ম আমি দেখো কোকোনাট মিল্কত তোমাৰক যদি মনত আছে আমি মই ডিসকাস কৰিছো মানে নাৰিকলৰ পানীখিনি সেইখিনি কোকোনাট মিল্ক বুলি কওঁ সো নাৰিকলৰ পানীত আমি কি পাওঁ সেইখিনি লিকুইড এন্ডোস্পাৰ্ম হয় না নহয় আৰু এই লিকুইড এন্ডোস্পাৰ্মত কেনেকুৱা ধৰণৰ নিউট্ৰিশন থাকে জানানে তাত থাকে তোমাৰ amino acids থাকিব তাত থাকিব তোমাৰ sugars আৰু বহুতো ধৰণৰ growth hormones থাকে তাত বহুতো ধৰণৰ growth hormones থাকে মেইনলি আমি তাত পাওঁ auxins আমি তাত পাওঁ cytokinins যোনে নেকি organogenesis to help কৰে মই লাষ্ট ক্লাছতো ডিসকাস কৰিছো তো cytokinin হয়নে এতিয়া চোৱা লিকুইড এন্ডোস্পাৰ্মৰ উপৰিও আমি বহুতো তোমার এন্ডোস্পার্ম দেখো মনোকট প্লান্টত হয়নে মনোকট প্লান্টৰ যদি আমি স্পেশালি কথা কওঁ মনোকট প্লান্টত আমি মেজৰ কথা পাতা মাকৈ ৰাইসৰ কথা পাতা ওয়েটৰ কথা পাতা এইবিলাকত আমি একচুয়ালি এন্ডোস্পার্ম ধুনিয়াকে দেখা পাওঁ হয়নে গুটেখিনি এন্ডোস্পাৰ্মে দেখা পাওঁ মেইন এই সিড বিলাকত এন্ডোস্পাৰ্মে ভৰ্তি হৈ থাকে হয়নে এতিয়া এই এন্ডোস্পাৰ্মত কেনেকুৱা ধৰণৰ নিউট্ৰিশন থাকে তোমালোকে ইয়াত পাবা কাৰ্বোহাইড্ৰেট ম্যাক্সিমাম কাৰ্বোহাইড্ৰেট থাকে মই তোমালোকৰ লাষ্ট ক্লাছটো দেখাইছিলো হয়নে কাৰ্বোহাইড্ৰেট থাকে তাত প্ৰটিনছ পাবা তোমালোকে তাত এমাইনো এসিডছ পাবা বেলেগ ধৰণৰ আৰু বহুতো এসেনশিয়াল নিউট্ৰিয়েন্টছ পাবা যোনটো নেকি এমব্ৰিয়টোৰ গ্ৰোথৰ কাৰণে বহুত ইম্পৰ্টেন্ট এইখিনি হল কথা এন্ডোস্পাৰ্মৰ হয়নে আৰু ম্যাক্সিমাম প্লান্টত মই কৈছো ম্যাক্সিমাম এন্ডোস্পাৰ্মিক প্লান্টত তোমাৰ এন্ডোস্পাৰ্মে নিউট্ৰিশন প্ৰভাইড কৰে এমব্ৰিয়টোক কিন্তু এন্ডোস্পাৰ্মৰ উপৰিও কিছুমান এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ ডেভেলপ হয় এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰছ আছে এনেকুৱা ধৰণৰ পাৰ্টস আছে যোনবিলাক পাৰ্টছে নেকি আমাৰ এমব্ৰিয়টোক নিউট্ৰিশন দিব পাৰে সো সেই কিটাৰ বিষয়ও আজি আমি ক্লাছত ডিসকাস কৰিম সো নিউট্ৰিশন অফ এমব্ৰিয়ৰ কথা কওঁতে এন্ডোস্পাৰ্মৰ কথা আমি পাছত ডিসকাস কৰিলো হনে এন্ডোস্পাৰ্মৰ যোনখিনি এইবিলাক সিড দেখিবা এন্ডোস্পাৰ্ম এই মেইন এৰিয়াখিনি কি হয় মনোকটত এই মেইন এৰিয়াখিনি এন্ডোস্পাৰ্ম হয়নে ম্যাক্সিমাম তাত কাৰ্বোহাইড্ৰেট থাকে হয় না নহয় সো আমি যদি কওঁ একদম সহজভাৱে আমি যোনখিনি এতিয়া চাউল খাওঁ হয়নে ৰাইসত কাৰ্বছ থাকে নাই ৰাইস বেছি নাখাবিও কাৰ্বছ বহুত আছে শকত হবি সো ম্যাক্সিমাম কাৰ্বোহাইড্ৰেট থাকে আৰু এই যে ৰাইস খিনি যে খাইছো চাউল খিনি যে খাইছো চাউলৰ আমি কি খাই আছো একচুয়ালি চাউল হক মাকৈ যে আমি খাও যে কি কয় ভুট্টা খাও যে হয়নে ভুট্টা হেকি খাও হেখিনি কি বস্তু হেখিনি একচুয়ালি এন্ডোস্পাৰ্ম দিস আৰ অল এন্ডোস্পাৰ্ম আৰু কোকোনাটৰ ক্ষেত্ৰটো আমি এই লিকুইড এন্ডোস্পাৰ্ম খিনি পাম হয়নে পানীখিনি বা এই যোনখিনি মানে টান হৈ গৈছে টান এই আমাৰ নাৰিকলখিনি একচুয়ালি নাৰিকলখিনি যে আমি ৰুকি খাও এনেকে চকলা খাও এইবিলাক কি লিকুইড হক বা সলিড হক এখিনি লিকুইড এন্ডোস্পাৰ্ম বুলি কওঁ আমি লিকুইড এন্ডোস্পাৰ্ম হক এখিনি হল সলিড এন্ডোস্পাৰ্ম মানে কা কথা কৈছে নিউক্লিয়াৰ সলিড এন্ডোস্পাৰ্ম মানে আমি সেলুলাৰ এন্ডোস্পাৰ্মৰ কথা কৈছো লিকুইড এন্ডোস্পাৰ্ম মানে কি আমি কৈছো নিউক্লিয়াৰ এন্ডোস্পাৰ্মৰ কথা ফ্ৰী নিউক্লিয়াৰ এন্ডোস্পাৰ্মৰ কথা সো এখিনি এন্ডোস্পাৰ্মৰ ওপৰত আমি কথা এখিনি জানো আৰু ম্যাক্সিমাম প্লান্টছত এন্ডোস্পাৰ্মে নিউট্ৰিশন প্ৰভাইড কৰে কিন্তু কথা হল ইয়াৰ উপৰিও বহুতো ধৰণৰ নিউট্ৰিশন হ'ব পাৰে তো এন্ডোস্পাৰ্ম ফাৰ্ষ্টটো শিকিলা এন্ডোস্পাৰ্মে প্ৰভাইড কৰে নিউট্ৰিশন নেক্সট যদি মই কথা পাতো নেক্সট তিনটা বস্তু তোমালোকে তিনটা বেলেগ টাইপৰ ষ্ট্ৰাকচাৰে এমব্ৰিয়টোক নিউট্ৰিশন দিয়ে কি প্ৰথমতে আমি কথা পাতিম পেৰিস্পাৰ্মৰ কথা পেৰিস্পাৰ্ম সেকেন্ডটো আমি কথা পাতিম কেলেজোস্পাৰ্ম আৰু থাৰ্ডটো আমি কথা পাতিম সিউডো এমব্ৰায়োসেক
এটা কথা হল স্যার আমি কেটা নিউট্ৰিশন অফ এমব্ৰিঅ কথাটোত আমি কেটা ষ্ট্ৰাকচাৰৰ বিষয়ে শিকিম চাৰিটা মেইনলি চাৰিটা ইয়াৰ উপৰিও বহুতো এক্সেপচনছ আছে সেইকেইটালৈ নাযাওঁ পেৰিস্পাম কেলাজোস্পাম আৰু সিউডো এমব্ৰায়োচাকৰ বিষয়ে জানি লওক আৰু এই তিনটা ষ্ট্ৰাকচাৰৰ বিষয়ে জনাৰ আগতে তোমালোকে এটা কনসেপ্ট জানিব লাগিব কিহৰ কনসেপ্ট তোমালোকে জানিব লাগিব নিউচেলাছৰ কনসেপ্টটো মই কি কৈছো এটা নতুন নাম কলো তোমালোকক নিউচেলাছ এইটো কি বস্তু স্যার নিউক্লিয়াছৰ নাম শুনিছিলো নিউচেলাছ কি বস্তু তোমালোকে শুনিছা আগতে নামটো বাট এতিয়া চাগে পাহৰিছা কাৰণ আমি যেতিয়া মেগাস্পোৰোজেনেসিস পঢ়ি আছিলো যেতিয়া আমি এমব্ৰিঅ'চেকৰ ডিটেইল ষ্ট্ৰাকচাৰ চাই আছিলো বহুতবাৰ মই এক্সপ্লেইন কৰিছো তেতিয়া এই নিউচেলাছ ষ্ট্ৰাকচাৰটো মই এক্সপ্লেইন কৰিছো অলপ হলেও কিন্তু এতিয়া এই তিনটা ষ্ট্ৰাকচাৰ বুজিবলৈ এই স্যাৰ এই তিনটা ষ্ট্ৰাকচাৰ কি বস্তু এই তিনটা ষ্ট্ৰাকচাৰ হল বেলেগ বেলেগ টাইপৰ নিউট্ৰিশন প্ৰভাইড কৰা ষ্ট্ৰাকচাৰ এমব্ৰিঅ'টোক গ্ৰোথ কৰোতে এই বেলেগ বেলেগ প্লান্টছত এই বেলেগ বেলেগ ধৰণৰ ষ্ট্ৰাকচাৰ ডেভেলপ হয় তো তাৰ বিষয়ে বুজিবলৈ আমি নিউচেলাছ ষ্ট্ৰাকচাৰটো বুজিবলৈ চেষ্টা কৰি আছো স্যাৰ নিউচেলাছটো বুজাই দিয়ক ওকে নাও ধ্যান দিবা আমি যদি অলপ বেক যাওঁ আৰু বস্তুখিনি আইডিয়া কৰিবলৈ চাওঁ তেতিয়া তোমালোকে গম পাবা যে আমি যেতিয়া পঢ়ি আছিলো তেতিয়া ফৰ এক্সাম্পল দিস ইজ এন female reproductive part yes etu hol stigma bilak janu ami etu hol style aru ekhini hol ovary yes ekhini bikhoy ami janu sir okay etia aru eta kotha janu je ovary bhitorot amar ki hoy develop hoy ovary bhitorot develop hoy amar ovule tur yes so etu hol ovule ovary bhitorot etu ovule develop hoy ase গম পালো আৰু ওভিউলৰ ভিতৰত একচুয়ালি যোনখিনি এৰিয়া থাকে এই এৰিয়াখিনি নিউচেলাছ বুলি কওঁ ওভিউলৰ ভিতৰৰ গোটেই এৰিয়াখিনিক আমি নিউচেলাছ বুলি কওঁ এই গ্ৰীন অংশখিনি ওভিউলৰ ভিতৰৰ ষ্ট্ৰাকচাৰখিনি আমি কি বুলি কওঁ সো দিস এৰিয়া দিস পোৰশন ইজ ফিল্ড অফ নিউচেলাছ এইখিনি নিউচেলাছৰে ভৰ্তি হৈ থাকে নিউক্লিয়াছ নহয় নিউচেলাছৰ গোটেই এৰিয়াখিনি ভৰ্তি হৈ থাকে আৰু নিউচেলাছটো কি বস্তু স্যাৰ নিউচেলাছটো হল স্পোৰোজেনাছ টিস্যু মানে ইয়াৰ প্ৰত্যেকটো সেলে নিউচেলাছৰ প্ৰত্যেকটো সেলৰ ক্ষমতা আছে যে ই স্পোৰ বনাব পাৰা মেগাস্পোৰ বনাব পাৰে হয়নে আৰু আমি শিকিছিলো যেতিয়া মেগাস্পোৰোজেনেসিছৰ কথা পাতি আছিলো যে নিউচেলাছৰ ভিতৰৰ পৰা এটা সেলে কয় মই মা বনিম মই মেগাস্পোৰ ডেভেলপ কৰিম ইয়াৰ পৰা এটা সেল কি হয় ইয়াৰ পৰা এটা সেলে ফৰ এক্সাম্পল ইয়াৰ ভিতৰৰে এটা সেল কি হলে ডেভেলপ হয় ইয়াৰ ভিতৰৰে এটা সেল ডেভেলপ হয় ইনটু এ মেগাস্পোৰ ফৰ এক্সাম্পল এটো মেগাস্পোৰলে ডেভেলপ হ'ব আৰু মেগাস্পোৰটো লাহে লাহে মেগাস্পোৰোজেনেসিছ কৰি পেলাই কি বনায় এটা ডাঙৰ কি বনাবো এটা ডাঙৰ এমব্ৰায়োচেক বনাবো ইয়াৰ ভিতৰত কি বনাবো এটা ডাঙৰ এমব্ৰায়োচেক বনাবো यस বস্তুটো ক্লিয়াৰ হৈছে নে অলপ সো ইয়াৰ ভিতৰত কি বনাবো এটো এটা এমব্ৰায়োচেক বনাইছে আৰু এমব্ৰায়োচেকৰ ভিতৰতে আমাৰ কি ডেভেলপ হয় লাহে লাহে এমব্ৰায়োচেকৰ ভিতৰত আমাৰ ডেভেলপ হয় এমব্ৰিঅ ডেভেলপ হয় আৰু এমব্ৰিঅৰ লগতে আমাৰ ডেভেলপ হয় এন্ডোস্পাৰ্মৰ yes আৰু গুটেখিনি কাম কাৰবাৰ কোড হৈ আছে আমাৰ এই এমব্ৰায়োচেকৰ ভিতৰতে হৈ আছে এমব্ৰিঅ ডেভেলপ হোৱা এন্ডোস্পাৰ্মৰ ডেভেলপ হোৱা এই ভিতৰতে হৈ আছে এতিয়া আমি যেতিয়া ডিসকাস কৰি আছিলো গুটেখিনি কথা ডিসকাস কৰিছো এমব্ৰায়ো ডেভেলপমেন্টৰ ডিসকাস কৰিছো এন্ডোস্পাৰ্মৰ ডিসকাস কৰি আছো আমি এই কথাখিনি পাতি থাকোতে নিউচেলাছৰ কথাটো একেবাৰে বাদ দিছিলো হয়নে নিউচেলাছৰ কথাখিনি আমি পাহৰি গৈছিলো কিন্তু এতিয়া এই তিনটা ষ্ট্ৰাকচাৰ বুজিবলৈ নিউচেলাছটো আমি মনত পেলাব লাগিব সোৱা মই কি কলো অলপ আগতে কি কলো যেতিয়া আমি এন্ডোস্পাৰ্ম পঢ়ি আছিলো যে ম্যাক্সিমাম টেক্সাত ম্যাক্সিমাম এন্ডোস্পাৰ্মিক প্লান্টত এন্ডোস্পাৰ্ম খিনিয়ে মেইন হয়নে ইয়াৰ ভিতৰত থকা এন্ডোস্পাৰ্ম খিনি ইয়াৰ ভিতৰত থকা যোনখিনি এন্ডোস্পাৰ্ম আছে সেইখিনিয়ে এমব্ৰিঅটো গ্ৰো নিউট্ৰিয়েন্টছ দিয়ে আৰু ফাইনালি যেতিয়া ওভিউলটো সিডলে ৰূপান্তৰিত হয় তেতিয়া একচুয়ালি তাত এন্ডোস্পাৰ্ম থাকে আৰু এমব্ৰিঅটোহে থাকে এন্ড আকৌ কিছুমান প্লান্টছত এন্ডোস্পাৰ্ম নাথাকেও অকল তোমাৰ এমব্ৰিঅটো গ্ৰো হৈ প্লাই ফাইনাল হৈ যায় কিন্তু এনেকুৱাও কিছুমান প্লান্ট থাকে য'ত নেকি এন্ডোস্পাৰ্মটো ফুললি ডেভেলপ নহয়
এণ্ডোস্পামখিনি মানে একেবাৰে সৰুকে থাকে বাট ম্যাক্সিমাম নিউট্ৰিশন কোনে প্ৰভাইড কৰে নিউচেলাছে প্ৰভাইড কৰে ধ্যান দিছানে মই কি কৈছো ফৰ এক্সাম্পল মই কৈ আছো কিছুমান প্লান্ট ফৰ এক্সাম্পল এতিয়া এই ওভিউলটো মই উলিয়াই আনো ওভিউলটো লাহেকে কি হলে ডেভেলপ হ'ব সিডলে ডেভেলপ হ'ব ওকে মই এই ওভিউলটো উলিয়াই আনিছো ওভিউলটো যদি মই উলিয়াই আনো ওভিউলৰ ভিতৰ এৰিয়াটো উলিয়াই আনিছো এটো হল ওভিউল yes এতিয়া এই ওভিউলটোৰ ভিতৰত আমাৰ কি আছে ওভিউলটোৰ ভিতৰত আছে নিউচেলাছ এখিনি নিউচেলাছ হয় না আৰু নিউচেলাছৰ ভিতৰতে একচুয়ালি কি হয় ডেভেলপ হৈ আছে নিউচেলাছৰ ভিতৰতে ডেভেলপ হৈ আছে নিউচেলাছৰ ভিতৰত ডেভেলপ হৈ আছে আমাৰ এমব্ৰায়োসেকটো তো এমব্ৰায়োসেকটো আৰু এমব্ৰায়োসেকৰ ভিতৰত আছে এমব্ৰিও আৰু এণ্ডোস্পাম এখিনি এণ্ডোস্পাম হয় না এণ্ডোস্পাম ডেভেলপ হৈ আছে আৰু এই নিউচেলাছখিনি সিডৰ ভিতৰত থাকি যায় তো এটো ওভিউলটো যোনটো আছিল ওভিউলটো কি হল ওভিউলটো এতিয়া সিডলে ৰূপান্তৰিত হল লাহেকে হয় না আৰু যোনটো এমব্ৰিয়োসেক আছে এটো এমব্ৰিয়োসেকটো কি হল এমব্ৰিয়োসেকটো কি হয় ডেভেলপ হৈছে এই এমব্ৰিয়োসেক নাইকিয়া হৈ যায় তাৰপিছত ইয়াত কি হৈ যায় এটো এমব্ৰিয়লে ডেভেলপ হৈ যায় ইয়াৰ ভিতৰত এমব্ৰিয় হৈ যায় কিন্তু কিছুমান সিডত আমি কি পাও স্টিল নিউচেলাছ ইজ প্ৰেজেন্ট কিছুমান সেলত কিছুমান সিডত আমি নিউচেলাছ পাই যাও ম্যাক্সিমাম প্লান্টছত কি হয় নিউচেলাছ নাথাকে নিউচেলাছ গল খাই বৈ শুকাই যায় হেখিনি অকল ওভিলৰ ভিতৰত এমব্ৰিয়টো পোৱা সিডৰ ভিতৰত এমব্ৰিয়টো পোৱা যায় আৰু হেতুৱে এমব্ৰিয় আৰু এণ্ডোস্পামখিনি পোৱা যায় আৰু হেখিনি গ্ৰো কৰে সিডলিং ডেভেলপমেন্ট হয় সিড জার্মিনেশন হ'ব হৈ গল কিন্তু বহুত প্লান্টস এনেকুৱা পাও যত নেকি আমি স্টিল নিউচেলাছ দেখা পাও এই প্লান্ট বিলাক যোনবিলাকত আমি নিউচেলাছ পাও সেইখিনিক আমি পেৰিস্পাম বুলি কওঁ আৰু নিউচেলাছে এমব্ৰিয়টো গ্ৰো কৰাই থাকে আইডিয়াটো বুজিছানে মই কি কৈছো এই গোটেইখিনি এক্সপ্লেইন কৰাৰ পৰা মই তোমালোকক এটোৱে আইডিয়া দিব বিচাৰিছো যে পেৰিস্পামটো কি বস্তু পেৰিস্পামটো হল সিডৰ ভিতৰত থকা নিউচেলাছখিনি এই নিউচেলাছখিনি আৰু তাত এণ্ডোস্পামে নিউট্ৰিশন প্ৰভাইড নকৰে কোনে প্ৰভাইড কৰে এই যোনখিনি ৰখি গৈছে সেই নিউচেলাছখিনিয়ে প্ৰভাইড কৰে যোনখিনি নিউচেলাছ আছে সেইখিনিয়ে প্ৰভাইড কৰে নিউট্ৰিশনটো আৰু এই নিউচেলাছখিনি য'ত থাকে আমি কি বুলি কওঁ নামটো দিও আমি পেৰিস্পাম বুলি এইটো কোড দেখিবলৈ পাওঁ এইটো দেখিবলৈ পাওঁ আমি ব্ল্যাক পেপাৰ জালুক ব্ল্যাক পেপাৰত দেখিবলৈ পাওঁ প্লাস আমি কফিত দেখিবলৈ পাওঁ এই বস্তু দেখিব তুমি যদি এটো সোয়া স্ট্ৰাকচাৰটো সোয়া তুমি দেখিছানে এমব্ৰিয়টো এটো সো দিস ইজ দা এমব্ৰিয় এণ্ডোস্পাম দেখিছানে এণ্ডোস্পাম এই কোন মাত্ৰ এই কোন বাট ম্যাক্সিমাম যোনখিনি নিউট্ৰিশন প্ৰভাইড কৰিব ম্যাক্সিমাম এমব্ৰিয়টো নিউট্ৰিশনে কোনে প্ৰভাইড কৰে এই পেৰিস্পামখিনি একচুয়ালি পেৰিস্পামখিনি কি বস্তু এই পেৰিস্পামখিনি হল ৰৈ যোৱা নিউচেলাছখিনি সো নিউচেলাছে যেটা নিউট্ৰিশন প্ৰভাইড কৰে এমব্ৰিয়টো সেইখিনিক আমি পেৰিস্পাম বুলি কওঁ একেবাৰে সিম্পল ওকে নাও আমাৰ কথা হল কেলাজোস্পামলৈ আহা পেৰিস্পাম বুজি পালা yes কেলাজোস্পামলৈ আহা কেলাজোস্পামৰ যদি কথা কওঁ মই এইখিনি অলপ মুছি লওঁ তেতিয়া তোমালোকৰ বুজিবলৈ সহজ হ'ব নাও কাম টু কেলাজোস্পাম এতিয়া নিউচেলাছ যেতিয়া বুজি পালা এতিয়া কনসেপ্টবিলাক বহুত ইজি হৈ যাব সো কি হয় সোৱা মই এতিয়া ওভিউলটো আঁকিছো আকৌ এটো ওভিউলটো হয়নে এই ওভিউলটোকে উলিয়াই আনিছো মই এই ওভিউলটো আকৌ উলিয়াই আনিছো এই গোটেই ওভিউলটো মই উলিয়াই আনিছো ওভিউলটো উলিয়াই আনিছো এতিয়া ওভিউলৰ ভিতৰত কি হয় ওভিউলৰ ভিতৰত লাহেকে কি হয় আমাৰ এমব্ৰিয়োসেকটো ডেভেলপ হৈ আছে অফ কোৰ্স উই হ্যাভ এন এমব্ৰিয়োসেক এটো এমব্ৰিয়োসেক আছে আৰু এমব্ৰিয়োসেকৰ ভিতৰত আমাৰ যোনটো এমব্ৰিয়ো আছে এটো এমব্ৰিয়োটো ডেভেলপ হ'ব আৰু এণ্ডোস্পামো ডেভেলপ হ'ব yes এণ্ডোস্পাম আছে অলপ yes কিন্তু এণ্ডোস্পামে এতিয়া নিউট্ৰিশন প্ৰভাইড নকৰে কোনে কৰিব কেলাজোস এইখিনি বাকিখিনি নিউচেলাছ হয় না বাকিখিনি নিউচেলাছ হয় এইখিনি নিউচেলাছ হয় বাকিখিনি নিউচেলাছ হয় yes এতিয়া কি হয় ঘটনাটো চাবা দেই এতিয়া এই যোনটো ওভিউল আছে ওভিউলৰ আমি সদায় দুটা এন্ড পাওঁৱে এটা হল মাইক্ৰোপাইলাৰ এন্ড এটো মাইক্ৰোপাইলাৰ এন্ড ফৰ এক্সাম্পল এটো কেলাজাল এন্ড কিয় মাইক্ৰোপাইলাৰ এন্ড বুলি কৈছো কাৰণ এমব্ৰিয়টো যোনপিনে থাকিব এমব্ৰিয়টো যোনপিনে ডেভেলপ হয় একচুয়ালি হেতু মাইক্ৰোপাইলাৰ এন্ডতে ডেভেলপ হ'ব এমব্ৰিয়টো আৰু তাৰ অপোজিট সাইডে কেলাজাল এন্ড থাকিব এতিয়া কৈছে কি কেলাজোস্পাম কি বস্তু যে এণ্ডোস্পামখিনি লাহে লাহে কি হয় ইমান ডেভেলপ নহয়
বাট যোনখিনি কেলাজোস্পাৰ্মৰ পিনে নিউচেলাছ আছিলে এইখিনি ডিজেনাৰেট হৈ যায়, এইখিনি নাইকিয়া হৈ যায়, বহুতো প্লান্টত এইখিনি নাইকিয়া হৈ যায় আৰু কি হয় তোমাৰ কেলাজাল সাইডে যোনখিনি নিউচেলাছ আছে সেই নিউচেলাছখিনি এটা নিউট্ৰিটিভ টিস্যু ডেভেলপ কৰে, এইখিনি কি হয় এটা নিউট্ৰিটিভ টিস্যু ডেভেলপ কৰি আছে, নিউট্ৰিটিভ টিস্যু ডেভেলপ কৰি আছে কোনে নিউচেলাছখিনিয়ে ডেভেলপ কৰি আছে, কিন্তু মাইক্ৰোপাইলাৰ এণ্ড বা সাইডৰ নিউচেলাছখিনি নহয়, কোন পিনৰ নিউচেলাছখিনিয়ে কেলাজাল এণ্ডৰ নিউচেলাছখিনিয়ে। সো এই নিউচেলাছখিনিয়ে যেতিয়া নিউট্ৰিটিভ টিস্যু ডেভেলপ কৰে আৰু এই টিস্যুখিনিয়ে কি কৰে, এই কেলাজোস্পাৰ্মখিনিয়ে কি কৰে নিউট্ৰিশ্যন প্ৰভাইড কৰে, এইখিনিক আমি কওঁ কেলাজোস্পাৰ্ম। আইডিয়াটো বুজি পালানে? পেৰিস্পাৰ্ম কি আছিলে? পেৰিস্পাৰ্ম আছিলে গোটেই এৰিয়াটোৰ নিউচেলাছখিনিয়ে নিউট্ৰিশ্যন প্ৰভাইড কৰে। কেলাজোস্পাৰ্ম মানে কি? অকল কেলাজাল এণ্ডৰ নিউচেলাছখিনিয়ে নিউট্ৰিটিভ টিস্যু ডেভেলপ কৰি আছে আৰু সেই নিউট্ৰিটিভ টিস্যুখিনিয়ে এমব্ৰিঅ'টোক গ্ৰোথ আৰু ডেভেলপমেণ্টত হেল্প কৰিছে। চ' দেট ইজ কেলাজোস্পাৰ্ম। এতিয়া আহি যোৱা পেৰিস্পাৰ্মলৈ। পেৰিস্পাৰ্ম এই কেলাজোস্পাৰ্মটো ক'ত দেখোঁ? আমি দেখোঁ এটা স্পেচিছ য'ত নেকি পডোষ্টেমনেচি ফেমিলিৰ আমি প্লান্টছবিলাকত দেখোঁ। এইবিলাক হ'ল একুৱেটিক প্লান্টছ আৰু এই পডোষ্টেমনেচি ফেমিলিৰে প্লান্টত আমি দেখোঁ চিউডো এমব্ৰায়চেক। এতিয়া ছাৰ চিউডো এমব্ৰায়চেকটো কি বুজাই দিয়ক। চিউডো এমব্ৰায়চেক বোলে আহা ফৰ এক্সাম্পল মই আকৌ অভিউললৈ গৈছোঁ হয়নে? ফৰ এক্সাম্পল আমি আকৌ অভিউললৈ আহিছোঁ, এইটো অভিউল। এতিয়া অভিউলত অফক'ৰ্ছ আমি এইখিনি নিউচেলাছখিনি এতিয়া পামেই, প্ৰত্যেকটো প্লান্টত আমি নিউচেলাছখিনি এতিয়া ফ'কাছ কৰি পেলাই ডিছকাছ কৰিম হয়নে? এতিয়া চোৱা ইয়াত কি হয়, এই ইয়াতো এমব্ৰায়চেক ডেভেলপ হ'ব, অফক'ৰ্ছ ইয়াত ডেভেলপ হৈ আছে এমব্ৰায়চেক, ইয়াত ডেভেলপমেণ্ট হৈছে এমব্ৰায়চেক। এতিয়া ধ্যান দিবা দেই, এমব্ৰায়চেক ডেভেলপ হৈ আছে, এইটো ধৰি লোৱা এমব্ৰায়চেক ডেভেলপমেণ্ট হোৱা ষ্টাৰ্ট হৈছে, এমব্ৰায়চেক ডেভেলপ হৈছে আৰু ইয়াৰ ভিতৰত এমব্ৰিঅ'টো ডেভেলপ হৈছে আৰু ইয়াত এণ্ডোস্পাৰ্মৰ ডেভেলপ লাহে লাহে শুৰু হ'ব, ইয়াত এমব্ৰিয়চেক এণ্ডোস্পাৰ্মখিনি লাহে লাহে শুৰু হ'ব। য়েছ, এতিয়া যেতিয়া এমব্ৰিঅ'টো কোৱাড্ৰাণ্ট ষ্টেজ পায়, কোৱাড্ৰাণ্ট ষ্টেজ আমি পঢ়িছিলোঁ নহয়, ফাৰ্ষ্টত 2 চেল ষ্টেজ, তাৰপিছত কোৱাড্ৰাণ্ট ষ্টেজ, তাৰপিছত গ্ল'বুলাৰ ষ্টেজ, হাৰ্ট শ্বেপ, টৰ্পিডো শ্বেপ, এইবিলাক আমি এমব্ৰিঅ' ডেভেলপমেণ্ট শিকিছিলোঁ হয়নে নহয়? যেতিয়া তোমালোকে ডাইকট এমব্ৰিঅ' ডেভেলপমেণ্ট চাবা, মনোকট এমব্ৰিঅ' ডেভেলপমেণ্ট চাবা, তেতিয়া তোমালোকে এমব্ৰিঅ'টোৰ বেলেগ বেলেগ ষ্টেজ দেখা পাবা। যোনে ভিডিঅ'বিলাক ফ'ল' কৰা নাই আগৰ ভিডিঅ' ফ'ল' কৰিবা। তাত আমি পাওঁ যেতিয়া মই কৈছোঁ যে যেতিয়া তোমাৰ এমব্ৰিঅ'টো কি হয়, এমব্ৰিঅ'টো কোৱাড্ৰাণ্ট ষ্টেজ পায়, কোৱাড্ৰাণ্ট ষ্টেজ মানে 4 চেল ষ্টেজ, কোৱাড্ৰাণ্ট ষ্টেজ পায়, তেতিয়া কি হয় ঘপককৈ এণ্ডোস্পাৰ্মৰ ডেভেলপমেণ্ট ৰখি যায়। দেয়াৰ ইজ ন' এণ্ডোস্পাৰ্ম বন্ধ হৈ যায়, এণ্ডোস্পাৰ্ম নবনে। আচ্ছা, এণ্ডোস্পাৰ্ম যদি নবনে খানা ক'ৰ পৰা পাব ভাই, হয় নহয়? তেতিয়া কি হয়, এণ্ডোস্পাৰ্ম যেতিয়া বন্ধ হৈ যায়, এণ্ডোস্পাৰ্ম নবনে, তেতিয়া এই এৰিয়াখিনি খালী হৈ থাকিবনে? চ' দিছ ইজ লাইক এ চেক, অকল খালী জেগা, খুব ফুপুলা এটা জেগা হৈ যাব। চ' এণ্ডোস্পাৰ্ম এই ছাইডত নাই, চ' মেগাস্প'ৰ বা এইটো এৰিয়াটোৰ গোটেই ছাইডৰ এৰিয়াটো, এইখিনি এৰিয়াখিনি কি হ'ল খালী জেগা এটা ডেভেলপ হৈ যায়, চিউডো এমব্ৰায়চেক বুলি কওঁ। চিউডো মানে ফলছ এটা এমব্ৰায়চেক, মানে এটা ভুৱা এমব্ৰায়চেক বনে হয়নে? মানে ভিতৰত আচলতে এমব্ৰায়চেকটো কি হয়, খালী জেগা এটা, ফুপুলা জেগা এটা বহি যায়। আৰু এই খালী ফুপুলা জেগাখিনি কি আছে, ফ্ৰী নিউক্লিয়াই আছে, ফ্ৰী নিউক্লিয়াই প্লাছ ডেন্স চাইটোপ্লাজম ডেভেলপমেণ্ট আছে, ডেন্স চাইটোপ্লাজমৰ ডেভেলপমেণ্ট আছে। মানে ইয়াত এণ্ডোস্পাৰ্ম নাই, দেয়াৰ ইজ ন' এণ্ডোস্পাৰ্ম, ইয়াত এণ্ডোস্পাৰ্মৰ ডেভেলপমেণ্ট নহয়, দেয়াৰ ইজ ন' এণ্ডোস্পাৰ্ম, অকল আমি কি পাওঁ, ফ্ৰী নিউক্লিয়াই আৰু ডেন্স চাইটোপ্লাজমৰ এটা এৰিয়া পাওঁ। কিন্তু এতিয়া নিউট্ৰিশ্যনটো কোনে প্ৰভাইড কৰিব? নিউট্ৰিশ্যনটো প্ৰভাইড কোনে কৰিব? আমাৰ যোনখিনি এই ছাইডৰ নিউচেলাছৰ চেলছখিনি আছিলে, এইবিলাক নিউচেলাছৰ চেলছ আছেনে, এই নিউচেলাছৰ চেলৰ ৱালবিলাক ডিজেনেৰেট হৈ তাৰ পৰা যোনখিনি নিউট্ৰিশ্যন ওলাব, সেই নিউট্ৰিশ্যনখিনিয়ে তোমাক এমব্ৰিঅ'টো গ্ৰ' কৰাব। চ' এমব্ৰিঅ'টো গ্ৰ' কেনেকৈ হৈ আছে ভাই, কেনেকৈ গ্ৰ' হৈ আছে? এই আমাৰ নিউচেলাছৰ চেল হৈ গৈ নিউচেলাছৰ যোনখিনি ছাইডত নিউচেলাছখিনি ভৰ্তি হৈ আছে না, নিউচেলাছখিনি আছে মাজতহে ফুপুলা এমব্ৰিঅ' এটা চিউডো এমব্ৰায়চেক ডেভেলপ হৈছে, বিকজ এণ্ডোস্পাৰ্মটো ডেভেলপমেণ্ট বন্ধ হৈ গ'ল ইন দ্য কোৱাড্ৰাণ্ট ষ্টেজ। তেতিয়া
নিউট্ৰিশ্যন কোনে প্ৰভাইড কৰিব লাহেকে আমাৰ এই নিউচেলাছৰ যোনখিনি ৱালৰ চেল আছিলে সেইখিনি ক্ষয় গৈ ডিজেনাৰেট হৈ তাৰ পৰা নিউট্ৰিশ্যন ওলাই পেলাই আমাৰ নিউট্ৰিশ্যন এমব্ৰিঅ'টো ডেভেলপ কৰাব এমব্ৰিঅ'টোক নিউট্ৰিশ্যন দিব তো বস্তুবিলাক ক্লিয়াৰ হৈছে নিউট্ৰিশ্যন অফ এমব্ৰিঅ'ৰ এই তিনিটা যোনটা ষ্ট্ৰাকচাৰ বনে পেৰিস্পাম কেলাজোস্পাম আৰু সিউডো এমব্ৰিঅ'চাইট সেইকেইটা এণ্টায়াৰলি বুজিবলৈ তোমালোকে আমাৰ নিউচেলাছৰ কনচেপ্টটো ক্লিয়াৰ থাকিব লাগিব আৰু নিউচেলাছ কি মই তোমালোকক ডিটেইলছত বুজালো এই বস্তুখিনি তোমালোকৰ যদি কনফিউজন লাগি আছে তোমালোকে মেগাস্পোৰোজেনেসিছ ভিডিঅ'টো এবাৰ চাবা তাত মই ধুনীয়াকৈ এক্সপ্লেইন কৰিছোঁ গোটেই ষ্ট্ৰাকচাৰৰ সৈতে ওকে নাও এইটো মই বুজালোৱে ব্লেক পেপাৰ আৰু এইটো কিহৰ ষ্ট্ৰাকচাৰ এইটো পেৰিস্পামৰ ষ্ট্ৰাকচাৰ পেৰিস্পাম নিউট্ৰিশ্যনৰ ষ্ট্ৰাকচাৰ দেখাইছোঁ পেৰিস্পাম আমি ক'ত দেখিবলৈ পাওঁ এমাৰেন্থাছ ফেমিলি কেনেচি ফেমিলি পাইপাৰেচি জিঞ্জিবাৰেচি এইবিলাক ফেমিলিত আমি পেৰিস্পাম দেখা পাওঁ নেক্সট যদি আমি কথা পাতোঁ এইটো হ'ল পডোষ্ট্ৰেমনেচি ফেমিলিত আমি এইটো কি বস্তু এইটো হ'ল সিউডো এমব্ৰিঅ'চাইট এই বস্তুখিনি এই এৰিয়াখিনি খালী জেগা আৰু এই নিউচেলাছৰ চেলবিলাক যোনবিলাক দিছে এই নিউচেলাছৰ চেলবিলাকে তোমাৰ এই এমব্ৰিঅ'টো ডেভেলপ হোৱাত সহায় কৰে এমব্ৰিঅ'টো হ'ল এইটো ডেভেলপ হৈ আছে ইয়াত এমব্ৰিঅ' ডেভেলপমেণ্ট হোৱাত হেল্প কৰে চ' এইটো হ'ল পডোষ্ট্ৰেমনেচি ফেমিলিত আমি সিউডো এমব্ৰায়'চাইট দেখিব সিউডো এমব্ৰায়'চাইট দেখা পাওঁ সো এই চাৰিটা ইম্পৰ্টেণ্ট ষ্ট্ৰাকচাৰ যোনে নেকি এমব্ৰিঅ' নিউট্ৰিশ্যনত হেল্প কৰে থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ' যদি ভিডিঅ'টো ভাল পালা প্লিজ লাইক শ্বেয়াৰ উইথ ইয়ৰ ফ্ৰেণ্ডছ আৰু ছাবস্ক্ৰাইব টু দ্য চেনেল লগৰ সমনীয়াৰ লগত যদি তোমালোকৰ যদি নোটছ লাগে ফৰ ৰাইটিং ইন দ্য ইউনিভাৰ্চিটি এক্সাম প্লিজ চেক দ্য লিংক ইন দ্য ডিছক্ৰিপশ্যন তাৰ পৰা তোমালোকে নোটছবিলাক ল'ব পাৰিবা থেংক ইউ ছ' মাছ মিট ইউ দ্য নেক্সট ক্লাছ বাই বাই